নতুন ৰূপত নকইনাৰ ৰূপত ধেমাজি কাৰণ ধেমাজিত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ বিজেপি নেতাধীন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ যি কেবিনেট বৈঠক পোনপ্ৰথমবাৰৰ বাবে ধেমাজিত অনুষ্ঠিত হ'ব আৰু ইয়াক লৈ এতিয়া জল্পনা কল্পনা অন্ত পৰিছে তেল চূণ সানি ইতিমধ্যে ধেমাজিক নতুন কইনা ৰূপে ধাৰণ কৰিছে ইতিমধ্যে দেখা গৈছে ধেমাজিত আমি দেখুৱাই আছোঁ ধেমাজিৰ কেনেধৰণৰ এটা ৰূপ আমি ধেমাজিবাসীৰ ৰাইজে আশা যে ধেমাজিৰ কেবিনেট বৈঠকে আশাৰ ৰেঙনি কৰি আনিব কিন্তু ইতিমধ্যে ধেমাজি ছাত্ৰ সন্থাই মুকলিকৈ যি সংবাদ মাধ্যমৰ যোগেদি বিশেষভাৱে তেখেতলোকে মুকলি চিঠি লিখিছে চিঠিত তেখেতে ধেমাজিৰ বিষয়ে অনেক সমস্যা যিহেতু এশবৰীয়া সমস্যাই ভৰাক্ৰান্ত ধেমাজি শিক্ষা স্বাস্থ্য খোৱাপানী সীমা সমস্যা বৃহৎ নদীবান বা টোলগেট এনেধৰণৰ পৰ্যটন কেন্দ্ৰ আৰু যি পবা বনাঞ্চল অভয়াৰণ্যৰ লৈ স্বীকৃতি দিয়া এনেধৰণৰ তেখেতলোকৰ বিভিন্ন ধৰণৰ মুকলি চিঠি আহ্বান আছে যাতে ইয়াত আলোচনাত বৈঠকত কেবিনেট বৈঠকত এই আলোচনাবিলাক স্থান পায় যিহেতু মই দেখুৱাই আছোঁ এয়া হৈছে ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিষয়বীয়া আমি যিহেতু ইয়াতে তেখেতলোকৰ বিষয়বীয়া আছে মুকলি চিঠি ইতিমধ্যে সম্প্ৰচাৰ হৈছে তাৰ পাছত আমি তেখেতলোকৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুয়োটাই ল'ম হয় আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আগবঢ়াব চাওক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেট বৈঠক দিছপুৰৰ বাহিৰত পোনপ্ৰথমবাৰৰ বাবে ধেমাজিত অহা 30 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব যে এখন কেবিনেট বৈঠক এক যাতে বিশেষ কেবিনেট বৈঠক হয় ধেমাজিবাসীৰ কাৰণে যে এখন কেবিনেট বৈঠকে যাতে বিশেষ বাৰ্তা যাতে কঢ়িয়াই আনিব পাৰে সমগ্ৰ অসমৰ বিভিন্ন বিষয়ৰ লগতে ধেমাজিৰ যি প্ৰধান সমস্যা বা ধেমাজিৰ যি সম্ভাৱনা আছে এই সম্ভাৱনা ক্ষেত্ৰসমূহক আগবঢ়াই লৈ গৈ ধেমাজিক এখন উন্নত জিলা হিচাপে প্ৰতিষ্ঠা কৰাত যাতে এইখন কেবিনেট বৈঠকে যাতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমি সেই আশা ৰাখিছোঁ ইতিমধ্যে আমি ধেমাজি জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে এখন মুকলি চিঠি আমি প্ৰকাশ কৰি উলিয়াইছোঁ আমি এটা কথা এই মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা কেবিনেটৰ যি বিষয়ববীয়াসকল আছে বিষয়ববীয়াসকলক আমি এটা কথা আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ আমি জনাব বিচাৰিছোঁ যে ধেমাজি জিলাখন বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন জিলা যে বানপানী গৰাখহনীয়াকে সমস্যাকে ধৰি সীমা সমস্যা হওক শিক্ষাৰ সমস্যা হওক স্বাস্থ্যৰ সমস্যা হওক বৃহৎ নদীবান্ধৰ সমস্যা হওক বা বনজ সম্পদৰ সমস্যাই বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত এখন জিলা যে আমি পোনপ্ৰথমে এখন কেবিনেট বৈঠকত আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে জোনাইৰ যি স্বাভিমান বা ধেমাজিৰ যি স্বাভিমান পবা বৰ্ষাৰণ্য এই পবা বৰ্ষাৰণ্যখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে এখন কেবিনেট বৈঠকতে ঘোষণা কৰিব লাগিব তাৰ লগে লগে ধেমাজিৰ যি প্ৰধান সমস্যা বানপানী গৰাখহনীয়া সমস্যাৰ যি সমস্যা আছে এই সমস্যা সমাধান কৰিবৰ কাৰণে আৰু ধেমাজি জিলাখনৰ শিক্ষানুষ্ঠানসমূহকে ধৰি যিসমূহ বিভাগীয় কাৰ্যালয় আছে চৰকাৰী কাৰ্যালয়সমূহ আছে বা বিভাগীয় যিসমূহ কাৰ্যালয় আছে সকলোখিনি কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাত জিলাখনৰ সৰ্বতোপ্ৰকাৰৰ আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে 1000 কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰিবৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাই আমি দাবী উত্থাপন কৰিছোঁ আৰু তাৰ লগে লগে এটা কথা আমি ক'ব বিচাৰিছোঁ যে যিখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিব বিচাৰিছে দিছপুৰৰ বাহিৰত এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে ধেমাজিত নগৰত ইতিমধ্যে ধেমাজি নগৰখনক লাখ লাখ টকা ব্যয় কৰি তেওঁলোকে চূণ তেল সনা পৰিলক্ষিত হৈছে এইখিনি কথা সকলো ৰাইজে দেখিছে যাতে এই লাখ লাখ টকা ব্যয় কৰাৰ পিছত যাতে এখন কেবিনেট বৈঠক কেৱল ৰাজনৈতিক চমকৰ কাৰণে যাতে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে যাতে এখন কেবিনেট বৈঠক নহয় এইখন বৈঠকৰ পৰা যাতে ধেমাজিবাসী ৰাইজ যাতে উপকৃত হ'ব পাৰে অনাগত দিনত যাতে ধেমাজিৰ প্ৰতিটো সমস্যা যাতে সমাধান হয় বা ধেমাজিৰ যি সম্ভাৱনাসমূহ আছে কাৰণ এতিয়া আপোনালোকে লক্ষ্য কৰিলে দেখিব যে ধেমাজি ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক দিশতে হওক শিক্ষা সাহিত্য সংস্কৃতি সকলো দিশতে আগবাঢ়ি যোৱাৰ এক প্ৰচুৰ সম্ভাৱনা আছে ধেমাজিৰ মৎস্য উৎপাদন ধেমাজিৰ দুগ্ধ পালন পশুপালন বা বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া যি সাজ পোছাক আছে সাজ পোছাকসমূহে বিশ্ব দৰবাৰত স্থান লাভ কৰাৰ সম্ভাৱনা আছে গতিকে সেইসমূহ ক্ষেত্ৰতো এইখন কেবিনেট বৈঠকতে তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰক দীৰ্ঘম্যাদী পৰিকল্পনাৰে যাতে জিলাখনক আগবঢ়াই লৈ যাব পাৰে প্ৰতিটো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাব পাৰে ক্ৰীড়ানুৰাগী যিসকল আমাৰ খেলুৱৈ আছে সেই খেলুৱৈসকলক যাতে আগবঢ়াই লৈ যাব পাৰে বা আগন্তুক দিনত যিসমূহ এক দেশ এক শিক্ষানীতি যাতে প্ৰৱৰ্তন কৰিবলৈ গৈ আছে সেই ক্ষেত্ৰতো যাতে আমাৰ ধেমাজি জিলাখন যাতে কেতিয়াও পিছ পৰি থাকিব লগা নহয় ধেমাজি জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়ন কৰি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক যাতে দেশৰ বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ সমকক্ষ হিচাপে যাতে গঢ়ি তুলিব পাৰে তাৰ কাৰণে ৰেৰূপ তৈয়াৰ কৰিবৰ কাৰণে আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ হয় যিহেতু বিস্তীৰ্ণভাৱে জিলা সভাপতিয়ে ক'লে সম্পাদক হিচাপে আপোনাৰ তিনিটা যদি আমি সোধোঁ আপোনাক তিনিটা আপুনি এটা প্ৰস্তাৱ আগবাঢ়ক যি আলোচনাৰ স্থান পাব যি আলোচনাৰ স্থানে ধেমাজিক অন্য এক ৰূপত পৰিণত হ'ব
তিনিটা বুলি ক'বলৈ গ'লে বহু সমস্যা আছে। তাৰ ভিতৰত আমি ক'ব বিচাৰিছোঁ যে বৃহৎ নদীবান্ধ বিশেষ সমস্যা আছে। বৃহৎ নদীবান্ধ ৰাইজৰ নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত নকৰাকৈ NHPC আৰু বানলবীৰ পক্ষ তেওঁলোকে চৰকাৰী পক্ষৰ হেঁচাত তেওঁলোকে কাম কাজ চলাই আছে। এতিয়া দেখিছে গাৰ্ডৱাল খহি আহিছে, বৰষুণ দিয়াৰ লগে লগে গাৰ্ডৱাল খহি যায়, টাৰ্নেল ভাগি যায়, ৰাইজ শংকিত হৈ আছে। এই বিষয়টো এটা তেওঁলোকে আলোচনা বিষয় হিচাপে লওক আৰু লগে লগে ধেমাজি আৰু লখিমপুৰ ডিব্ৰুগড়ৰ এটা সপোনৰ দলং বগীবিলৰ সমীপত টোল গেট নিৰ্মাণ কৰি আছে। আৰু ধেমাজিৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যজনিত কাৰণতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, ধেমাজি ডিব্ৰুগড়ৰ মাজত সঘন যোগাযোগ চলে আৰু ধেমাজি ক্ষুদ্ৰ ব্যৱসায়ীসকলে ডিব্ৰুগড় তিনিচুকীয়াৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ধেমাজিবাসী ৰাইজক এই টোল কৰৰ পৰা ৰেহাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগে লগে যিখন এই ট্ৰাইবেল বেল্ট ব্লকত আমাৰ ধেমাজিৰ সকলো জাতি জনগোষ্ঠী, বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা সমন্বয়স্থলী ধেমাজি জিলা, এই সমন্বয়স্থলী খিলঞ্জীয়া বহু যুগ ধৰি বহু বছৰ ধৰি আমাৰ খিলঞ্জীয়া লোকসকলে বসবাস কৰি থকা জেগাত তেওঁলোকে মাটি বাৰী কিনা বেচা কৰিব নোৱাৰে। গতিকে এই মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত খিলঞ্জীয়াসকলক নিজৰ ভূমি অধিকাৰ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মূল তিনিটা বিষয়, তাৰ লগে লগে প্ৰভাৱ বৰ্ষাৰণৰ কথা আছে আৰু যিটো আমাৰ সীমা সমস্যা, বিশেষ অসম অৰুণাচলৰ সীমা সমস্যাৰ কাৰণে আজি ডিমৌত এখন আদৰ্শ বিদ্যালয় নিৰ্মাণ অৱস্থাতে সামৰিব লগা হ'ল। আকৌ কৃষি গৱেষণা কেন্দ্ৰটো নিৰ্মাণ কৰিও তেওঁলোকে মুকলি কৰিব নোৱাৰিলে। আৰু লগে লগে বিভিন্ন অঞ্চলত অসমৰ গেৰুকামুখৰ পৰা ধৰি জোনাইলৈকে বিভিন্ন অঞ্চলত অৰুণাচলৰ আগ্ৰাসন কৰি তেওঁলোকে অসমৰ মাটিত ৰাস্তা নিৰ্মাণ কৰি আছে। এই বিষয়সমূহ বিভিন্ন সময়তে সংঘাতৰ ৰূপ লৈছে। গতিকে যাতে অসম মিজোৰামৰ দৰে সীমা সমস্যা যাতে ইয়াত তেনেকুৱা পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ বাবে আগতীয়াকৈ চৰকাৰে যাতে এই কেবিনেটতে সিদ্ধান্ত লয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু নিবনুৱাসকলৰ কাৰণে সংস্থাপনৰ কাৰণে যাতে ধেমাজি যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন দিবৰ কাৰণে যাতে এই কেবিনেটে আশাৰ ৰেঙনি লৈ আহে, তাকে আমি কামনা কৰিছোঁ। নিশ্চয় ইতিমধ্যে সামগ্ৰিক দৃষ্টিভংগী দৃষ্টিগোচৰ কৰাৰ ক্ষেত্ৰত ধেমাজি ছাত্ৰ সন্থাই এই প্ৰায় নিজৰ দৰ্শকক ইতিমধ্যে আৰু লগতে এটেনশ্যন মুখ্যমন্ত্ৰী ইতিমধ্যে তেখেতলোকৰ যি চিঠি দিছে, এই চিঠিৰ ক্ষেত্ৰত যদি আলোচনা হয় নিশ্চিতভাৱে ধেমাজিলৈ আশাৰ ৰেঙনি কৰি আনিব। তাৰ পাছত কি এটা কিন্তু তেখেতলোকে ভূমিকা পালন কৰে, এয়া লক্ষণীয় হ'ব।